গুৱাহাটী সুন্দৰী যুৱতী আৰু বাৰ যুৱতীসকলকে টাৰ্গেট কৰে নেকি মহানগৰৰ একাংশ বাৰে গুৱাহাটীৰ বহু বাৰত যুৱতীক দিয়া হয় ফ্ৰী এলকহল কিন্তু কেৱল যুৱতীকেই কিয় প্ৰতি যুৱতীসকলক আকৰ্ষিত কৰাৰ চক্ৰান্ত নেকি এয়া যুৱতীসকলৰ পৰাই চলি থাকে নেকি বাৰসমূহ যাৰ বাবে যুৱতীসকলক সপ্তাহৰ এটা দিনত এলকহল ফ্ৰী দিয়ে বাৰসমূহে আপোনাৰ জীয়ৰীক গুৱাহাটীত পঠিওৱাৰ পূৰ্বে 10 বাৰ ভাবক উজনি তথা নামনিৰ পৰা শিক্ষাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক বহু যুৱতী গুৱাহাটীমুখী হয় কিন্তু এতিয়া বাৰ আৰু সুন্দৰী যুৱতী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিশা হোৱাৰ মাত্ৰকেই বহু যুৱতীয়ে দৌৰ মাৰে বাৰলৈ বাৰত গৈ হুৰাৰ ৰাগিত মাতাল হৈ বিভিন্ন সময়ত বিভিন্ন কাণ্ড কৰি থৈছে একাংশ যুৱতীয়ে বাৰলৈ ফূৰ্তি কৰিবলৈ যোৱাৰ বিপৰীতে একাংশই টেটু গুৰিলৈকে মদ গিলে পিছে এই ক্ষেত্ৰত বাৰ কৰ্তৃপক্ষৰ হাত 100% কিয়নো বহু বাৰত এতিয়া যুৱতীৰ বাবে ফ্ৰী দিয়া হৈছে এলকহল যুৱতীসকলক এলকহল ফ্ৰী কৰি দিয়াটো বাৰ কৰ্তৃপক্ষৰ এক কথাত টেঙৰামি বুলিয়েই ক'ব লাগিব যুৱতীসকলকে টাৰ্গেট কৰে গুৱাহাটীৰ একাংশ বাৰে সুন্দৰী যুৱতীৰ পইচাৰে চলি আছে নেকি গুৱাহাটীৰ প্ৰায় সংখ্যক বাৰ গতিকে সাৱধান হোৱাৰ সময় হ'ল ফ্ৰীতে পোৱা সকলো বস্তু ভাল নহয় আনন্দ ফূৰ্তি কৰাত বাধা নাই কিন্তু ফ্ৰীতে মদ দিলে বুলিয়েই বাৰত গৈ বিশেষকৈ যুৱতীসকলে অধিক মদ খাই ৰাস্তাই ঘাটে উদ্ভণ্ডালি কৰাটোহে বেয়া কথা গতিকে ফ্ৰী এলকহলৰ পৰা বাচি থাকক সুন্দৰী যুৱতীসকল বহুতো বাইদেউ ভণ্টি যি গুৱাহাটীত আহি আছেহি বিভিন্ন জিলাৰ পৰা বা সীমামূৰীয়া বেলেগ বেলেগ ৰাজ্যৰ পৰা তেওঁলোকৰ আগমন হয় ক্লাব বা বাৰত আৰু গুৱাহাটীৰো বহুতো তেনেকুৱা বাসিন্দা যাব পাৰে স্পেচিয়েলি উইমেন আমি বিচাৰো সকলোৱে আনন্দ কৰক কিন্তু কেতিয়াও নিবিচাৰো যে কাৰোবাৰ লগত কিবা ভয়ংকৰ অপৰাধ হওক আপোনালোকৰ যি এটা পলিচি আছে এই যে ফ্ৰী এলকহল the girls will be served free আৰু সেইকাৰণে কিছুমান আমাৰ এনেকুৱা ভণ্টিহঁত আছে তেওঁলোকে একম্পেনী কৰে আৰু একম্পেনী কাক কৰে আননোন কোনোবাক যিটো আমি ডিনাই কৰোঁ যে এনেকুৱা নহয় নেকি কিন্তু হৈ আছে যাক আমি পিক আপ পইণ্টছ বুলি কওঁ আৰু সকলোৱে জানে পিক আপ পইণ্টছ কি ইউ অলছ' হেভ এ ছ'চিয়েল ৰেছপনচিবিলিটি আপোনালোকৰ তেনেকুৱা পলিচিত যদি কিবা অপকাৰ হৈ আছে কাৰোবাৰ অলপ ভাবক ৰিভিউ কৰক মই ইয়াতকৈ বেছি একো নকওঁ এনেকুৱা হ'ব নালাগে যে আপোনালোকৰ বেছি সেল হোৱাৰ কাৰণে আপোনালোকে এটা পলিচি লৈ আহিলে য'ত এজন যুৱকে অচিনাকি কোনোবা এজনী যুৱতীক লৈ আহিলে যে ব'লা মোৰ লগত গ'লে ফ্ৰী মদ খাব পাবা আৰু তুমি মোৰ লগত ভিতৰত ব'লা তাৰ পিছত যদি ভয়ংকৰ ঘটনা কিবা হৈ যায় তেতিয়াহ'লে কেতিয়াবা যিটো প্ৰিমাইজত হয় তেনেকুৱা ঘটনা প্ৰিমাইজৰ অ'নাৰো লায়েবল হয় লিগেলি
গতিকে আপোনালোকে পলিচি বনাওঁতে অলপ ভাবি চিন্তি চাব আৰু পলিচি ইমপ্লিমেণ্ট কেনেকৈ কৰিছে সেইটোও চাব মই আপোনালোকক ডিছকাৰেজ কৰা নাই বিজনেছ বঢ়াওক কিন্তু বিজনেছ বঢ়াবলৈ যাওঁতে এইটোও চাব যে আপোনালোকে যিটো পলিচি বনায় সেইটো ইমপ্লিমেণ্ট কৰোঁতে যাতে কাৰো অপকাৰ নহয়